নমস্কাৰ আপোনালোকক দা অসম ক্ৰিয়েশ্যন ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আহিছোঁ এটা মিউজিক ভিডিঅ'ৰ আপডেট। আজি এই ভিডিঅ'টো এটা গানৰ ওপৰত হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 2013 চনৰ কথা আপোনালোকে মোৰ নতুনটো গীত শুনিছিলে মণিমালা, তাৰপিছত শুনিছিলে অটোৱালা, আৰু এই দুটি গীতৰ আঁৰত থকা মূল ব্যক্তিজন হৈছে পংকজ দা। পংকজ ইংতি মোৰ জীৱনটো সলনি কৰা ব্যক্তিজন। আৰু ৰ'ব আৰু এটা কথা যে আমি কৰি আছো কাম, আমি খেলি থাকো, আমি লগ পাই থাকো, কথা পাতি থাকো, কিন্তু এটা খুব ধুনীয়া গীত চিয়াহীকে খাই দিম, আৰু এই গীতটি আহি আছে পংকজ দাৰ কোৰিঅগ্ৰাফিত অতি সোনকালে। মই আৰু বৈভৱী আছো। গতিকে পংকজ দা কেনেকুৱা লাগিছে? বহুত দিনৰ পিছত এটা অফিচিয়েল চং আমি লাষ্ট টাইম কৰিছো, কিন্তু মই এক্টিংহে কৰিছিলো। লাষ্ট টাইম তেখেত এক্টৰ আছিলে, বেলেগে কোৰিঅগ্ৰাফি কৰিছিল। তাৰপিছত মই বেলেগৰ কোৰিঅগ্ৰাফি এক্টিং কৰিছিলো। মোক সেনেকে বহুত মানুহে এতিয়া এক্টৰ হিচাপে ভাবিলে, কিন্তু কোৰিঅগ্ৰাফিটোৱে আচলতে মোৰ মেইন। যি নহওক, খুব ধুনীয়া গান এটা, আৰু আপোনালোকৰ ভালে এটা উপহাৰ দিবলৈ গৈ আছে ভেগুৱে, অডিঅ'ৰ পৰা ভিডিঅ'লৈকে। আৰু তাতে মই যিমানখিনি পাৰোঁ মোৰ 100% এফৰ্ট দিবলৈ চেষ্টা কৰিছোঁ, যেন আকৌ নতুনকৈ পংকজ ইংতি হয় এই গানটো যেন ভাল হওক, সুন্দৰ হওক, সেইটোৱে কামনা কৰিছোঁ। ভাল হ'ব বুলি আশা, এটা বিশ্বাস, আৰু খুব এটা ধুনীয়া লোকেশ্যন কৰি আছোঁ আমি। থেংক ইউ পংকজ দা। আৰু যিসকল লোকে মণিমালা চাইছিল, অটোৱালা চাইছিল, প্ৰত্যেকে কমেণ্ট কৰি দিয়ক যে আপোনালোকে 2013 and 14 সেই দুটি গীত চাইছিলে। আৰু সেইজন ব্যক্তিয়ে পুনৰবাৰ এটা নতুন গান কৰি আছে মোৰ, চিয়াহীকে খাই দিম, মদকে জান গিলি দিম, তোকে নাপাই মৰিম হ'ব পাই। গীতটি গাইছো মই আৰু নীলৱ নিতাই। অতি সোনকালে আপোনালোকৰ গীতটি নিজৰ হ'ব, এনজয় কৰিব, ফূৰ্তি কৰিব। থেংক ইউ। জয় জুবিন দা। গীতটিৰ নাম হৈছে চিয়াহীকে খাইয়ে দিম। এই গীতটি গাইছে ভিগু কাশ্যপ আৰু নীলৱ নিতাই। এই গীতটি বৰ্তমান মিউজিকটো ইউটিউবত উপলব্ধ হৈছে। আপোনালোকে ইউটিউবত গৈ চাব পাৰে। মই স্ক্ৰীণত ইয়াৰ ফটোটো দিয়েই দিছোঁ। এই গীতটিৰ মিউজিক ভিডিঅ'টো অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে। আপোনালোকে ইয়াৰ কেইটামান ভিডিঅ' ক্লিপ চাই লওক। চিয়াহীকে খাই দিম, জৰি গছত তুলমিম, তাৰপিছত কি আছিলে, তোকে নাপাই মৰিম হ'ব পাই। বা ধুনীয়া গীতো গায়। অ মণিমালা তোৰ বাবে যে মই আধা পগলা। নমস্কাৰ, মই ভৃগু কাশ্যপ। আমাৰ নতুন গীত চিয়াহীকে খাই দিম গীতে লিখিছে, গীতিৰ কথা সুৰ ৰাগ পৰাগৰ। গতিকে কিবা অভিযোগ যদি থাকে তেখেতক দিব। গতিকে মোৰ সৈতে আছে আমাৰ সকলোৰে পৰিচিত খুব মৰমৰ বৈভৱী গোস্বামী। ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম তেখেতক আপোনালোকে মোৰ গীতটি দেখা পাব। ভাল লাগিছে বৈভৱী কৰি? বহুত ভাল লাগিছে। এক্সাইটেড গানটোক লৈ? গানটো গাই দে নাই এটা লাইন। চিয়াহীকে খাই দিম, জৰি গছত তুলমিম, তাৰপিছত কি আছিলে, তোকে নাপাই মৰিম হ'ব পাই। বা ধুনীয়া গীতো গায় বৈভৱী। বহুত বছৰৰ পিছত আচলতে ভিগুৰ লগততো মই বেলেগৰ কোৰিঅগ্ৰাফিত এক্টিং কৰিছোঁ, কিন্তু বহুত বছৰৰ পিছত আকৌ নতুন অফিচিয়েল মানে কোৰিঅগ্ৰাফি হিচাপে মই এই গানটো কৰিছোঁ, আৰু খুব ধুনীয়া গান এটা। গতিকে গমটো পালেই আমাৰ নতুন গীত আহি আছে। গতিকে আগৰ গীতবোৰৰ দৰে এই গীতটোকো যাতে আপোনালোকে বহুত বেছি মৰম দিয়ে, আমি তাকে কামনা কৰিছো। চিয়াহীকে খাই দিম, মদকে জান গিলি দিম, তোকে নাপাই মৰিম হ'ব পাই। কামিং টু ইউ ভেৰি শ্বৰ্টলি। থেংক ইউ। এই গীতটিত লিৰিক্স এণ্ড কম্পজিশ্যন কৰিছে ৰাগ পৰাগ। এই ভিডিঅ'টিত মিউজিক কৰিছে পুলক নাথ। মিক্স মাষ্টাৰ কৰিছে দিগন্ত বৰদলৈ। পোষ্টাৰ বনাইছে উদিত নাৰায়ণ শৰ্মা। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব।